সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দ' ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দ' ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, ছাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়ে আহক সপৰিয়ালে দ' ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দ' ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত এটি ৰোড যোৰহাট। সেৱা পৰম ধৰ্ম শীৰ্ষক বাক্যৰে সৰুগত কৰি ৱৰ্ল্ড ফাউণ্ডেশ্যনৰ সহযোগত শাখা মুকলি। সমাজ সেৱা মূল লক্ষ্য স্থিৰ কৰি যোৰহাটত নতুন প্ৰয়াস এদল কৰ্মীৰ। বিশ্বৰ বহু দেশত ইতিমধ্যেই নিজৰ কামৰ জৰিয়তে প্ৰচাৰ লাভ কৰা শ্ৰীকৰা ৱৰ্ল্ড ফাউণ্ডেশ্যনৰ এটি নতুন শাখা যোৰহাটত আনুষ্ঠানিকভাৱে মুকলি কৰে। যোৰহাট ক্লাব ৰোডৰ চেকনি ধৰা অঞ্চলত নতুনকৈ আৰম্ভ কৰা এই শাখাটোত আছে সমাজ সেৱাৰ বহু পৰিকল্পনা। শিক্ষা, স্বাস্থ্য, মহিলা সবলীকৰণৰ জৰিয়তে বিশ্বৰ কেইবাখনো দেশত জনপ্ৰিয়তা অৰ্জন কৰা শ্ৰীকৰা ৱৰ্ল্ড ফাউণ্ডেশ্যনৰ নতুন শাখাটিৰ শুভাৰম্ভণি অনুষ্ঠানটিত সকলোৱে একেমুখে ভূয়সী প্ৰশংসা কৰে। আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ্থীক জলপানী প্ৰদান, দৰিদ্ৰ ৰোগীক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰা, মহিলাক স্বাৱলম্বী কৰা, শিপিনীৰ সৃষ্টি কৰা দৰে গুৰুত্বপূৰ্ণ কাৰ্যসমূহ সমাপন কৰি সমাজৰ হিতৰ বাবে সদায় আগৰণুৱা এই শ্ৰীকৰা ৱৰ্ল্ড ফাউণ্ডেশ্যন। আজিৰ আনুষ্ঠানিক অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে যোৰহাট চন্দ্ৰকমল বেজবৰুৱা কলেজৰ অধ্যাপক দেৱানন্দ বৰুৱাই। লগতে কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষক তথা সমাজপ্ৰিয় ব্যক্তি উপস্থিত থাকে। ৱৰ্ল্ড ফাউণ্ডেশ্যন আমি 2020 চনত আৰম্ভ কৰিছিলোঁ আৰু 2020 চনৰ পৰা আমি বহু প্ৰজেক্টছ আপোনালোকে ইয়াত দেখিছেই, অন্যান্য ডিফাৰেণ্ট প্ৰজেক্টছৰ নাম আছে ইয়াত, আৰোগ্যম, শিক্ষা, দেৱদত্তা, তাৰপিছত আমাৰ প্ৰিমিয়াৰ যোনটো এটা ফ্লেগশ্বিপ প্ৰগ্ৰেম আছে, প্ৰজেক্ট আছে আমাৰ সক্ষম, যোনটোক লৈ পেলাই আমি যোৰহাটত একচুৱেলি এই গোটেই অনুষ্ঠানটো যে আজি কৰিবলৈ সক্ষম হৈছোঁ এইটো আমাৰ সক্ষম প্ৰজেক্টৰ কাৰণে। আমি ৰিচ আউট কৰিছিলোঁ আমাৰ শিপিনী বাইদেউসকললৈ আৰু তেওঁলোকৰ থ্ৰুদি আমি টাৰ্গেট গ্ৰুপ আইডেণ্টিফিকেশ্যন কৰি পেলাই আমি স্কিল ডেভেলপমেণ্ট কৰাই পেলাই ট্ৰেইনিং দি পেলাই তেওঁলোকক সক্ষম কৰোৱাৰ আমাৰ এটা প্ৰচেষ্টা আছিলে আৰু সেইখিনি আমি কৰিবলৈ আজি এইখিনি সক্ষম হৈছোঁ আৰু তাৰ বিনিময়তে আমি আজি এই অফিচটো ছেটআপ কৰিবলৈ কাৰণে এলিজিবল হৈছোঁ। কাৰণ এই অফিচটোৰ থ্ৰুদি আমি ভাবিছোঁ যে আৰু এনেকৈ টাৰ্গেট গ্ৰুপ আইডেণ্টিফিকেশ্যন কৰি স্কিল ডেভেলপ কৰাই আৰু শিপিনী আৰু মহিলাসকলক এম্পাৱাৰ কৰাৰ আমাৰ এটা প্ৰচেষ্টা থাকিব আৰু সেইখিনি আমি কৰি যাম। চ' দিছ ইজ সক্ষম। অন্যান্য আমাৰ বিভিন্ন প্ৰজেক্টছ আছে। আমি উই ৱৰ্ক ইন ৱমেন এম্পাৱাৰমেণ্ট, এডুকেশ্যন, সেইটো হ'ল শিক্ষা, ৱমেন এম্পাৱাৰমেণ্ট সক্ষম, আৰোগ্যম ফৰ হেল্থ এইড, যাক ফাইনেন্সিয়েলি ছাপৰ্ট লাগে, হেল্থত ছাপৰ্ট লাগে। আমাৰ এটা প্ৰিমিয়াৰ ডক্টৰ্ছ অন হুইল বুলি আমাৰ চেয়াৰপাৰ্চনে এটা নতুন প্ৰজেক্ট আৰম্ভ কৰিছে। আমি ডক্টৰ্ছৰ থ্ৰুদি ফ্ৰী কনচালটেশ্যনো দিওঁ, প্লাছ উই অলছ' প্ৰভাইড স্কলাৰশ্বিপছ লাইক মোৰ অলৰেডি ডক্টৰ অভিজিত আৰু আকাশী ভূঞাই কৈছিলেই, আমি স্কলাৰশ্বিপছ প্ৰভাইড কৰোঁ both on the basis of need and আৰু need বেচিছো থাকে, মেৰিট বেচিছো থাকে। চ' উই ডু নট মানে আমি এনেকৈ ছেগ্ৰিগেট নকৰোঁ যে কাৰোবাক অকল মেৰিটত দিম বা কাৰোবাক অকল নিডত দিম, দুইটাই আমি ৱেটেজ দুইটাৰে থাকে আৰু সেই হিচাপে আমি স্কলাৰশ্বিপ প্ৰভাইড কৰোঁ। ওৱান টাইম স্কলাৰশ্বিপ হওক, লামচাম স্কলাৰশ্বিপছ হওক, সেইখিনিও কৰোঁ। আৰু তাৰ বাদেও আমি অন্যান্য ভূমিপুত্ৰ, ইটছ ফৰ মাৰ্জিনেল ফাৰ্মাৰ্ছ আমি পুনাত কৰি আহিছোঁ, মহাৰাষ্ট্ৰত কৰিছোঁ, চাউথত কৰিছোঁ, আমি অসমতো কৰাৰ আমাৰ প্ৰচেষ্টা আছে। ভূমিপুত্ৰত আমি ফাৰ্মাৰ্ছসকলক সহায় কৰিম। চ' তেনেকৈ অন্যান্য বিভিন্ন প্ৰজেক্টছ লৈ পেলাই আহিছোঁ। আমি বিচাৰিছোঁ ৰাইজে আশীৰ্বাদ দিয়ক আৰু আমি ভাল কাম কৰি যাব পাৰোঁ। ধন্যবাদ। ৱৰ্ল্ড ফাউণ্ডেশ্যন আমি সমাজক সেৱা কৰিবলৈকে আৰম্ভ কৰা হৈছিলে। আমাৰ বিভিন্নটা প্ৰজেক্ট আছে ইয়াত। শিক্ষা প্ৰজেক্ট আছে, আমাৰ আৰোগ্য হেল্থৰ আছে আৰু আমাৰ স্কিল ডেভেলপমেণ্টৰ আছে আৰু আমাৰ দেৱদত্ত প্ৰজেক্টত ডিষ্ট্ৰিবিউশ্যন কৰোঁ। সমাজৰ পিছপৰা শ্ৰেণীসকলক আমি সহায় সহযোগিতা আগবঢ়াওঁ। আমি ক'ভিডতো আগবঢ়াইছিলোঁ আৰু তেনেকৈ শীতকালত যিসকলক ঠাণ্ডাত মানে থাকিব নোৱাৰে, ফুটপাথত থাকে বা তেনেকুৱা ধৰণৰ আমাৰ বৃন্দাবনত যিসকল বৃদ্ধা আশ্ৰম আছে আৰু তেনেকুৱা সকলোকে আমি মানে ঠাণ্ডাৰ কাপোৰ আৰু আমি কম্বল তেনেকুৱা বিতৰণ কৰোঁ। এনেকুৱা বিভিন্ন ধৰণৰ আমাৰ সামাজিক চলি আছে, কাৰ্য চলি আছে। আমাৰ ভাৰতৰ বিভিন্ন ঠাইত, মহাৰাষ্ট্ৰত আছে, আপোনাৰ গুজৰাট, মহাৰাষ্ট্ৰ আৰু বিহাৰ, আমাৰ ডাইৰেক্টৰে এইমাত্ৰ ক'লেই বহুতখিনি ঠাইত ভাৰতৰ বিভিন্ন প্ৰান্তত আছে আৰু ইয়াৰ উপৰিও আমাৰ ভাৰতৰ বাহিৰত ইজিপ্ত, শ্ৰীলংকা, ফিলিপাইনছ এইবোৰত আমাৰ কাম চলি আছে। অসমত
এইটো প্ৰথম নহয়, আমাৰ ক'ভিডৰ আগৰ পৰাই চলি আছে। ক'ভিডৰ পিছৰ পৰা আৰম্ভ হৈছে অলপ বেছিকৈ। যোৰহাটত আমাৰ 20 চনৰ পৰা বা 21 চনৰ পৰা আৰম্ভ কৰিছোঁ। আমি টিয়কত প্ৰথমতে আৰম্ভ কৰিছিলোঁ, টিয়কত, তাৰপিছত গোলাঘাটত, তাৰপিছত যোৰহাটত। এতিয়া ক'লোৱে স্বাস্থ্যৰ কৰিছোঁ, আৰু এই যেনেকৈ আপোনাৰ বিভিন্ন ধৰণৰ কেৰিয়াৰ কাউন্সেলিঙো কৰোঁ আমি, কেৰিয়াৰ কাউন্সেলিং কৰোঁ, আৰু আপোনাৰ শিক্ষাটো কৰোঁ। এই তেনেকুৱা অলৰেডি আমি জড়িত হৈছোঁৱেই, মানে আমাৰ লগত বিভিন্ন সমাজৰ স্তৰৰ বিভিন্ন লোকসকল জড়িত হৈ আহি আছে। আমি মানে কেনেকৈ ধৰক কামৰ থ্ৰু আৱাৰ ৱৰ্ক উই গেট ৰিকগনিশ্যন। আমি ক'তো এতিয়ালৈকে এডভাৰটাইজমেণ্ট দিয়া নাই, তাৰমানে আমি আমাৰ ওচৰলৈ আহিছে, আমি কথা পাতিছোঁ, আমি লগ পাইছোঁ, তেনেকৈ আমি আগবঢ়াই গৈ আছোঁ। আমি এইটো আমাৰ ফিউচাৰ এটা হেৰি আছে। আমাৰ টিয়ক CKB কলেজৰ বাইদেউ, গীতা বাইদেউ, আৰু আমাৰ লগত আছিলে মুখ্য অতিথি হিচাপে দেৱানন্দ বৰুৱা ছাৰ, তেওঁ CKB কলেজৰ, আৰু যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও 24/7।